মিডিয়া সাংবাদিক সন্থাৰ ধেমাজি জিলাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি অনুষ্ঠিত হৈ গ'ল জুলাইত। খুব ভাল লাগিছে। খুব জাক জমকতাৰে নহ'লেও ধেমাজি জিলা সমিতিয়ে তেওঁলোকে খুব ধুনীয়াকৈ এটা অনুষ্ঠান অনুষ্ঠিত কৰিছে। সাম্প্ৰতিক সময়ত ডিজিটেল মিডিয়াৰ যি প্ৰাসংগিকতা সেয়া প্ৰত্যেকজন মানুহেই স্বীকাৰ কৰে আৰু ডিজিটেল মিডিয়াৰ যি শক্তি তাৰ ওচৰত এক প্ৰকাৰ শাসক পক্ষও হাৰ মানিবৰ কাৰণে বাধ্য হয় এনে এক শক্তিৰ ওচৰত। আৰু ডিজিটেল মিডিয়াৰ ধেমাজি জিলা সমিতি যি আছে ডিজিটেল সাংবাদিক সংস্থা তেওঁলোকলৈ আমাৰ আন্তৰিক শুভেচ্ছা আছে আৰু আশা কৰিছোঁ ধেমাজি জিলা সমিতিয়ে অনাগত দিনসমূহত তেওঁলোকে সমগ্ৰ ধেমাজি জিলাৰ যিসকল ডিজিটেল প্লেটফৰ্মৰ সাংবাদিক আছে তেওঁলোকক সুসংগঠিত কৰি এক শক্তিশালী ধেমাজি জিলা সমিতিক আগবঢ়াই লৈ যাব। আৰু আমি আটাইলে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ এই দ্বিতীয় বৰ্ষপূৰ্তিৰ শুভ মুহূৰ্তত তেওঁলোকলৈ আমাৰ আন্তৰিক অভিনন্দন। আশা কৰিছোঁ সদৌ অসম ডিজিটেল মিডিয়া সাংবাদিক সংস্থাৰ লগতে ধেমাজি জিলা সমিতিয়ে সাধাৰণ ৰাইজৰ সুখ দুখৰ লগতে সমাজৰ প্ৰত্যেকটো সমস্যা সুন্দৰ ৰূপত এই মাধ্যমৰ জৰিয়তে অসমবাসীৰ লগতে দেশবাসী তথা বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰিব। পুনৰবাৰ তেখেতসকললৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।